হেল্ল' এভৰিৱান সকলোকে এটা নতুন ভিডিঅ'ত স্বাগতম জনালো আৰু আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ক'বলৈ গৈ আছো যে এমসিকিউ আমি কিদৰে কৰিব লাগে কাৰণ সবেই জানা আমাৰ চাৰিটা সাবজেক্ট কি আমাৰ ইংলিশ সোশিয়েল ম্যাথছ আৰু সায়েন্স তাতে আমাৰ এমসিকিউ আহে যে আমি এই এমসিকিউ খিনি কেনেকৈ পঢ়িম কাৰণ এমসিকিউ 45 প্ৰায় আধা নম্বৰ এমসিকিউ পৰা আহে তুমি কেনেকৈ পঢ়িম তো গোটেইখিনি বস্তু মই তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম আৰু মই নিজেও যোৱা 5 বছৰ ধৰি বহুত ল'ৰা ছোৱালী গাইড কৰি আহিছো মই নিজেও মেট্ৰিকত 96% পাইছিলো আৰু যোৱা বছৰ আমাৰ ৰিজাল্ট এখিনি হয় ইয়াতে তোমালোকৰ নাম আহিব অহা বছৰ ইয়াতে বহুত ল'ৰা ছোৱালীৰ নাম থাকি গ'ল মানে বহুত আমাৰ বেটছত বহুত ল'ৰা ছোৱালী আছিল ন গতিকে তেওঁলোকৰ মানে নামটো থাকি গ'ল পোনপ্ৰথমে মই তোমালোকক এখন নতুন বস্তু নতুন এখন কিতাপৰ কথা মই দেখাব বিচাৰি আছো এই কিতাপখন তোমালোকে একবাৰ চাবা ঠিক আছে এখন হল আমাৰ question bank এই question bank খনত MCQ যেহেতু তোমালোকক মই MCQ প্ৰেক্টিস কৰিবৰ কাৰণে কৈ আছো প্ৰথমে হেতুভাৱে জনাই দিও এই question bank খনত তোমালোকৰ 15000 প্লাস MCQ আছে 15000 maths science social english এই চাৰিটাৰে এই question bank খনত অকল এই চাৰিটা সাবজেক্ট নাই অসমীয়াও আছে ঠিক আছে প্ৰথম কথা প্ৰত্যেক চেপ্টাৰৰ পৰা 100টা মান MCQ আছে প্ৰত্যেক চেপ্টাৰ প্ৰত্যেকটো সাবজেক্টৰ সেকেন্ড কথা ইংলিশ মিডিয়াম আসামিজ মিডিয়াম দুইটা ল'ৰা ছোৱালীৰ বাবে আছে এখন ঠিক আছে বহুত কষ্ট কৰি বনোৱা হৈছে ইয়াত অকল হেখিনি বাহিৰেও লং কোৱেশ্যনও আছে দীঘল কোৱেশ্যন 2 নম্বৰে 3 নম্বৰে আছে এবিলাক ক'ব বনোৱা হৈছে জানানে যোৱা 5 বছৰৰ মেট্ৰিকৰ পেপাৰ আৰু যোৱা 2-3 বছৰত অসমৰ প্ৰত্যেকখন জিলাৰে টেষ্ট পেপাৰ সব গুটোৱা হৈছে তাৰপিছত চেপ্টাৰ ওয়াইজ বনোৱা হৈছে টাইপ কৰি ঠিক আছে তো তোমালোকে যদি ল'ব বিচাৰা আমাৰ ম্যাথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰিবা তাতে ক্লাছ 10 মেনুত গলে এই কোৱেশ্যন বেংকখন ল'ব পাৰিবা পিডিএফ আহিব ঠিক আছে পিডিএফ পাবা এইখন অলৰেডি বহু ল'ৰা ছোৱালীয়ে প্ৰেক্টিস কৰি আছে তুমি চাবা খুদিব পাৰা তেওঁলোককো আৰু গতিকে এতিয়া আমি আলোচনা কৰিম আমি সোশিয়েলৰ পৰা আলোচনা কৰিম ঠিক আছে সোশিয়েলত আমি কেনেকৈ এমসিকিউ প্ৰেক্টিস কৰিব লাগে সোশিয়েল সায়েন্স সমাজ বিজ্ঞান আমি কেনেকৈ এমসিকিউ প্ৰেক্টিস কৰিব লাগে ঠিক আছে সোশিয়েল সায়েন্সত আমি কেনেকৈ এমসিকিউ প্ৰেক্টিস কৰিব লাগে যেহেতু সোশিয়েল সায়েন্সত 45 আউট অফ 90 এমসিকিউ কোৱেশ্যন আহে ঠিক আছে এমসিকিউ ঠিক আমি কেনেকৈ পঢ়িম ঠিক আছে মই কিছুমান তোমালোকক টেকনিক কম প্ৰথম কথা কেইটামান মই লিষ্ট বনাব কৈ আছে এই লিষ্ট কেইটা তোমালোকে সোশিয়েলত বনাবা প্ৰথম তোমালোকে বস্তুটা ইন্টাৰেষ্টিং বনোৱা না তেতিয়া ভাল লাগে তোমালোকে এখন সৰু শীট কিছুমান বনোৱা ঠিক আছে সৰু ইয়াতে কি থাকিব মই তোমালোকক কৈ আছো এই শীট বিলাক যে তোমালোকে বনাবা ইয়াতে কি থাকিব প্ৰথমখনত শীট বনাবা এআৰ ইভেন্ট অৰ্থাৎ তুমি যেতিয়া হিষ্ট্ৰী চেপ্টাৰ বিলাক পঢ়িবা হিষ্ট্ৰী চেপ্টাৰত প্ৰত্যেকটো সনৰ এগেইনষ্টত কিবা এটা ঘটনা থাকে তো তুমি যেতিয়া পাঠটো পঢ়ি গৈ থাকিবা এই লিষ্টখনত এড কৰি গৈ থাকিবা নিজে হাতেৰে লিখিবা মই দিয়াও আছে হেবিলাক চাব নালাগে নিজে লিখিলেহে মাইণ্ডত মাথাত তেতিয়াই সোমাব অসমীয়া ল'ৰা ছোৱালীখিনি সন লিখিবা ঘটনা লিখিবা তালিকা বনোৱা হিষ্ট্ৰী 5টা মান চেপ্টাৰ আছে প্ৰত্যেক চেপ্টাৰৰ পৰা যিমান সন ঘটনা আহে এইখনত এই 3টা 4টা পেজত লিখি দিয়া সেকেন্ডটো বনোৱা জিওগ্ৰাফি পাৰ্টত যোৱা কাউন্ট্ৰি আৰু ক্যাপিটেল ঠিক আছে প্ৰত্যেকখন দেশ আৰু সেই দেশৰ ৰাজধানী এখন লিষ্ট বনোৱা ঠিক আছে মাজে মাজে চাই থাকা নিজে প্ৰেক্টিস কৰি থাকা চাই থাকা থাৰ্ডত বনাবা কি এই কাউন্ট্ৰি ক্যাপিটেল লিষ্ট বহুত আছে ঠিক আছে এই বহুত যেহেতু লিষ্ট আছে তোমালোকে কি কৰিবা এই লিষ্টখন বনাই ললা তাৰ পিছত আমাৰ যিখন কোৱেশ্যন বেংক আছে ইয়াতে প্ৰত্যেক চেপ্টাৰৰ পৰা যেহেতু 100টা মান কে এমসিকিউ পাবা লং কোৱেশ্যনো আছে 100-200 মান মানে এই গুটে কোৱেশ্যন বিলাক বেংকখন ইংলিশ মিডিয়াম আসামিজ মিডিয়াম দুইটাই তোমালোকে এই কোৱেশ্যন বেংকখনৰ পৰা কি কৰিবা ইয়াতে যেতিয়া জিওগ্ৰাফি কোৱেশ্যন কৰিবা তাত যেহেতু কাউন্ট্ৰি ক্যাপিটেল যিবিলাক আহে ইয়াৰ পৰা মুখস্থ কৰিবা ঠিক আছে সেকেন্ড থাৰ্ড কি কৰিবা থাৰ্ড কিছুমান শ্লোগান আছে হিষ্ট্ৰী চেপ্টাৰ বিলাকত ডু অৰ ডাই কৰিম কিংবা মৰিম এই শ্লোগান বিলাকৰ এনেকুৱা এখন সৰু পেজ বনোৱা ঠিক আছে ফৰ্থ কি বনাবা ফৰ্থ তোমালোকে বনোৱা ডান্স ফৰ্ম কিছুমান আছে কোনখন ৰাজ্যত কোনটো নৃত্য চলে এইবিলাক টপিকৰ পৰা বহুত এমসিকিউ আহে ঠিক আছে নোট কৰি ৰাখিব পাৰা এইখিনি বনালা তাৰপিছত 5 নম্বৰত কি বনাবা 5 নম্বৰত ফুল ফৰ্ম বনোৱা বেংকিং চেপ্টাৰ কেইটাত ফুল ফৰ্ম বিলাক আছে বেছিকৈ ঠিক আছে তো ফুল ফৰ্ম বনালা তাৰপিছত 6 নম্বৰত কিছুমান ইম্পৰ্টেন্ট অৰ্গেনাইজেচনৰ হেডকোৱাৰ্টাৰ সেই হেডকোৱাৰ্টাৰ লিষ্ট বনোৱা তো এইখিনি লিষ্ট ফাৰ্স্ট বনাই লোৱা হৈ গ'ল তাৰ পিছত আমি কি কৰিম তাৰ পিছত আমি সোশিয়েল সায়েন্সৰ যেতিয়া আমি কেনেকৈ এটা এমসিকিউ বিলাক সলভ কৰিম এতিয়া আমি কেনেকৈ প্ৰেক্টিস কৰিম কেনেকৈ পঢ়িম বস্তুবিলাক ঠিক আছে হেতু আমি চাব লাগিব তো পঢ়িবৰ বাবে কি কৰিবা প্ৰথম এটা চেপ্টাৰ পুৰা ইন্টাৰেষ্টিংলি ঠিক আছে আসামিজ মিডিয়াম ইংলিশ মিডিয়াম দুইটাই প্ৰথম চেপ্টাৰটো উলিয়ালা ঠিক আছে সোশিয়েল সায়েন্স মই পঢ়াব চেষ্টা কৰি মই পঢ়াম আমাৰ সোশিয়েল সায়েন্স ইংলিশ মিডিয়ামৰ কোৰ্স অলৰেডি আছে আকাশ ছাৰে তাত পঢ়াই আছে ধুনীয়াকৈ পঢ়ায় তো তুমি চেপ্টাৰটো যেতিয়া পাঠটো ধুনীয়াকৈ লাইন বাই লাইন
নিজে পঢ়া 2-3 ঘণ্টা লাগিব বোলে 2 দিন লাগিব যাওক টাইম ধুনীয়াকৈ নিজে চেপ্টাৰটো পঢ়িলা তাৰপিছত কি কৰিবা এইটো নিজে কাম হে ভিডিঅ' চিডিঅ' চাই লাভ নাই নিজে তাৰপিছত তুমি চেপ্টাৰটো পঢ়ি যাওঁতে তোমাৰ মাইণ্ডত খেলাব লাগিব যে যেতিয়ালৈকে তুমি প্ৰশ্ন নিজে বনাব নোৱাৰা তুমি আৰু বেলেগ প্ৰশ্ন এগাল 100টা এমচিকিউ প্ৰেক্টিছ কৰিও লাভ নাই তে নিজে বনাব লাগিব তো তুমি যেতিয়া এই গোটেইখিনি পঢ়িবা তোমাৰ মাইণ্ডত খেলাব যে এই পইণ্টৰ পৰা এটা কুৱেশ্যন বনিব পাৰে এটা এমচিকিউ বনিব পাৰে তো কি কৰিবা সব পইণ্ট লিখি যোৱা যিমান বনে তো তুমি এখন ধুনীয়াকৈ কপি বনোৱা এখন কপি সোশ্যাল সায়েন্সৰ তাত কি থাকিব এই কপিখনত প্ৰত্যেক চেপ্টাৰৰ পৰা ইম্পৰ্টেন্ট পইণ্ট থাকিব হে ইম্পৰ্টেন্ট মানে 100টাও হ'ব পাৰে এটা চেপ্টাৰ 300টাও হ'ব পাৰে তোমাৰ হিচাপত বনোৱা ঠিক আছে তো প্ৰত্যেক চেপ্টাৰৰ পৰা এনে পইণ্ট ওয়াইজ লিখা 1 নম্বৰ পইণ্ট 2 নম্বৰ পইণ্ট 3 নম্বৰ পইণ্ট প্ৰথম চেপ্টাৰটো বংগ বিভাজনৰ পৰা তেনেকৈ ধৰা 100টা পইণ্ট বনিলে একো নাই 100টা পইণ্ট বনাই থৈ দিয়া ঠিক আছে এইবিলাক বস্তু তোমাৰ মেট্ৰিকৰ সময়ত ৰিভিজনত কামত আহিব সেকেন্ড কথা তুমি যেটো লিখি গৈ আছা তোমাৰ মাইণ্ডত সোমাই যাব এটো কাম হল এইকিটা পইণ্ট ওয়াইজ ধুনীয়াকৈ বনাই ললা তাৰ পিছত পইণ্ট ওয়াইজ খিনি মুখস্থ কৰি থাকিলে মোক কুৱেশ্যনো প্ৰেক্টিছ কৰিব লাগিব তাৰ পিছত তুমি কি কৰিবা এইখিনি বনাই লোৱাৰ পিছত তুমি আমাৰ কুৱেশ্যন বেংকখনত আহা আমাৰ যিখন কুৱেশ্যন বেংক তোমালোকে মেথছ এণ্ড ফিজিক্স আপ এপত পাবা আকৌ কৈছো তাতে গৈ ক্লাছ 10 মেনত গলে পাবা ইয়াতে প্ৰত্যেক চেপ্টাৰৰ পৰা তুমি এমসিকিউ বিলাক সলভ কৰা ঠিক আছে তাত পইণ্টখিনি লিখিলা প্ৰেক্টিছ কৰিবৰ কাৰণে এখন কুৱেশ্যন এইখনতকৈ ভাল নাই মই মানে কৈছো আমি বহুত কষ্ট কৰি এখন বনোৱা হৈছে আমাৰ টিমৰ ফালৰ পৰা বনোৱা হৈছে এটা চেপ্টাৰৰ পৰা 100 পৰা 150 এমসিকিউ আছে ইংলিশ মিডিয়াম আসামিজ মিডিয়াম দুই সকলে ইয়াৰ পৰা প্ৰেক্টিছ কৰিবা ঠিক আছে অকল এমসিকিউৱে নাই ইয়াতে তোমাৰ লং কুৱেশ্যনখিনিও পাই যাবা লং কুৱেশ্যনৰ কাৰণে মই বেলেগে ভিডিঅ' বনাম বাৰু তো তুমি তেনেকৈ কি কৰিবা পইণ্ট ওয়াইজ লিখিলা ইয়াতে তাৰপিছত তাৰ পৰা গৈ পেলাই তুমি এমসিকিউ প্ৰেক্টিছ কৰিলা হেনেকৈ তোমাৰ সোশ্যাল সায়েন্সটো ধুনীয়াকৈ এমসিকিউ প্ৰেক্টিছ কৰি গৈ থাকিব পাৰিবা ঠিক আছে তো এইখিনি হৈ গ'ল তোমাৰ সোশ্যাল সায়েন্সৰ বেসিক কাম যিখিনি তোমালোকে প্ৰত্যেক চেপ্টাৰতে কৰিব লাগিব ঠিক আছে আমাৰ কুৱেশ্যন বেংকখনত তুমি মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা আদি কৰি এইবিলাক সব যেহেতু কৰিবা তেতিয়া তোমাৰ লাভ হ'ব তো আমি এতিয়া নেক্সট আমি আহোঁ কিহৰ কথা কওঁ ইংলিছৰ কথাই কওঁ ঠিক আছে মেথছ আৰু সায়েন্সৰ লাষ্টত কম নেক্সট ইংলিছ আমি কেনেকৈ এমসিকিউ ইংলিছ দুটা পাৰ্ট হৈ যায় এটা থিওৰি এটা গ্ৰামাৰ ইংলিছ যেহেতু আমাৰ সাগে সবে কোৰ্সত আছে আমাৰ আকাশ ছাৰ ইংলিছত নিজে 100 পাইছিলে তো আকাশ ছাৰৰ পৰাটো বহুত ল'ৰা ছোৱালী যোৱাবাৰ পঢ়ি বহুত ভাল ৰিজাল্ট কৰিছে এবাৰো বহুতে পঢ়ি আছে তো কোনোবা যদি জয়েন হয় না আমাৰ এপত গৈ পেলাই ইংলিছৰ কোৰ্সটো জয়েন হৈ ল'বা ইংলিছৰ এমসিকিউ প্ৰেক্টিছ কৰিবৰ কাৰণে এমসিকিউত 45 আউট অফ 45 পাবৰ বাবে কি কৰিবা প্ৰথম থিওৰিখিনি কথা কওঁ প্ৰথম থিওৰিখিনি গোটেই চেপ্টাৰটো ইংলিছ আমাৰ অসমীয়া ল'ৰা ছোৱালী বুজোতে প্ৰবলেম হয় ঠিক আছে গোটেই চেপ্টাৰটো প্ৰথম নিজে এবাৰ পঢ়িব চেষ্টা কৰা এবাৰ নিজে পঢ়া ঠিক আছে কিবা টান পাইছা ওয়াৰ্ড মিনিংটো গৈ পেলাই ডিকচনেৰীত চাই লোৱা নিজে পঢ়া বুজি নাই পোৱা কি কৰিবা আমাৰ আকাশ ছাৰৰ কোৰ্সটোত যোৱা ধুনীয়াকৈ সেই চেপ্টাৰটো বুজি লোৱা ঠিক আছে তেনেকৈ তুমি ইংলিছৰ চেপ্টাৰখিনি বুজি ল'লা গ্ৰামাৰ পাৰ্টটো কি গ্ৰামাৰ ক্লাছ 9ত বহুতৰ কনসেপ্ট ক্লিয়াৰ হৈ আহে তো যাৰ কনসেপ্ট ক্লিয়াৰ আছে হি জাস্ট কুৱেশ্যন প্ৰেক্টিছত গুচি গ'লেই হ'ল যাৰ কনসেপ্ট ক্লিয়াৰ নাই কি কৰিবা আমাৰ আকাশ ছাৰে যিখিনি ইংলিছ কোৰ্সত গ্ৰামাৰ পঢ়াব সেইখিনি কনসেপ্টখিনি ক্লিয়াৰ কৰি লওঁ তো ইংলিছৰ কনসেপ্ট ক্লিয়াৰ হ'ল তাৰপিছত কি কৰিবা আকৌ আমাৰ যিখন কুৱেশ্যন বেংক আছে সেই ৰখা 1 মিনিট ইয়েছ আমাৰ যিখন কুৱেশ্যন বেংক আছে এই কুৱেশ্যন বেংকখনৰ পৰা তোমালোকে কি কৰিবা কুৱেশ্যন প্ৰেক্টিছ কৰিবা ইংলিছৰ প্ৰত্যেক চেপ্টাৰৰ পৰা ইয়াতো ইংলিছৰো প্ৰত্যেক চেপ্টাৰৰ পৰা 100 পৰা 150 এমসিকিউ দিয়া আছে যেবিলাক পিৱাইকিউ আৰু টেষ্ট পেপাৰ মিলাই ধুনীয়াকৈ বনোৱা হৈছে গোটেইখিনি আৰু ইয়াৰ উপৰি গ্ৰামাৰ পাৰ্টৰ পৰা প্ৰত্যেকটো গ্ৰামাৰ পাৰ্টৰ পৰা তোমালোকে 200-300 এমসিকিউ পাবা সেইখিনি তোমালোকে প্ৰেক্টিছ কৰা তো তেনেকৈ তোমালোকে ইংলিছৰ এমসিকিউ ধুনীয়াকৈ হৈ যাব ঠিক আছে তাৰ পিছত কি কৰিবা ইংলিছটো হ'ল এবাৰ আমি সায়েন্সলৈ মেথছত একদম লাষ্টত আহিম সায়েন্সত কেনেকৈ এমসিকিউ প্ৰেক্টিছ কৰিব লাগে আৰু এটা কথা ইংলিছৰ যোনে আমাৰ কোৰ্স লৈছা তেওঁলোকক আমাৰ মক টেষ্টটো দিয়া হ'ব তুমি নিজেও এটেম্প কৰিব পাৰিবা চেপ্টাৰ ওয়াইজ কিছুমান মক টেষ্ট তাত এতিয়া আমি সায়েন্সত কেনেকৈ এমসিকিউ প্ৰেক্টিছ কৰিম ঠিক আছে তো এতিয়া আমি সায়েন্সৰ এমসিকিউ প্ৰেক্টিছ কৰিবৰ কাৰণে সায়েন্সত 45 আউট অফ 45 এমসিকিউ পাবৰ কাৰণে বহুতে পাইছে আমাৰ ষ্টুডেণ্টেই পাইছে যোৱা বছৰ বহুতে ঠিক আছে মই পঢ়োৱা ল'ৰা ছোৱালীয়ে পাইছে কেনেকৈ কৰিবা প্ৰথম কথা সায়েন্সৰ চেপ্টাৰবিলাক তিনটা টাইপত আমি ভগাব পাৰো মেইনলি তিনটা টাইপত ঠিক আছে এটা হল কেমিষ্ট্ৰি এটা হল ফিজিক্স এটা হল বায়োলজি কেমিষ্ট্ৰি কিছুমান চেপ্টাৰ বুজিব লাগিব বায়োলজিটো ডাইৰেক্ট মুখস্থ বুজাতকৈ বেছি মুখস্থ কৰা
ঠিক আছে তো বায়োলজিৰ কথা যদি কওঁ তোমালোকে ডাইৰেক্ট চেপ্টাৰটো নিজে পঢ়া তাৰপিছত বায়োলজি চেপ্টাৰ কেইটাৰ পৰা নিজে এখন বহি বনোৱা এইখন বহিত প্ৰত্যেকটোৰ পৰাই থাকিব বায়োলজি চেপ্টাৰটো তুমি এটা চেপ্টাৰ পঢ়িলা প্ৰত্যেকটো পইণ্টত তোমাৰ লাগিব যে এই পইণ্টটোৰ পৰা কিবা এটা এমচিকিউ আহিব পাৰে দে এটা চেপ্টাৰৰ পৰা 100 মান পইণ্টও হ'ব পাৰে যেনেকৈ ছ'চিয়েলত কৈছোঁ তো তেনেকৈ তোমালোকে প্ৰত্যেকটো পইণ্ট নিজে 1 নম্বৰ পইণ্ট 2 নম্বৰ পইণ্ট লিখি যোৱা প্ৰত্যেক চেপ্টাৰৰ কাৰণে ঠিক আছে সিমিলাৰলি কেমিষ্ট্ৰিৰ কাৰণেও এইটো কাম কৰা কেমিষ্ট্ৰি কিছুমান বুজিব লাগে হয় কিন্তু বেছিভাগ কেমিষ্ট্ৰিৰ পইণ্ট ৱাইজে থাকে তো এনেকৈ কৰা ফিজিক্সটো কিন্তু বুজিব লাগিব ঠিক আছে আৰু এই গোটেইখিনি বস্তু আমাৰ সায়েন্সৰ ক্লাছত সায়েন্সৰ কোৰ্সত মই বহুত ভালকে মই নিজৰ 100% দি পেলাই পঢ়াই আছো ইয়াত ঠিক আছে ইয়াতে আমি কি কৰো এমসিকিউ প্ৰেক্টিস কৰো মক টেষ্ট দিও তোমালোকক মক টেষ্টৰ এনালাইসিস কৰো প্ৰত্যেকটো চেপ্টাৰৰ পৰা এনেকৈ যে মই পইণ্ট বিলাক কলো আহিব লগিয়া মই নিজে তাত কৰাই দিও ঠিক আছে মই নিজে কৈ দিও এটো পইণ্টত এটো আহিব এটো পইণ্টত এটো এমসিকিউ আহিব যোৱাবাৰ আমাৰ পৰা 200 মান ষ্টুডেন্টে পঢ়িছে এবাৰো পঢ়ি আছে এবাৰো সবে ভাল ৰিজাল্ট কৰিব তো সেই তাৰ পৰা তোমালোকে এমসিকিউ খিনি প্ৰেক্টিস যদি আমাৰ কোৰ্সত আছা মই এটাই কলো যদি আমাৰ কোৰ্সত আছা ম্যাথছ সায়েন্স ইংলিশ এবিলাকৰ বাবে তোমালোকে মেইন বুকখন চুবই নালাগে সব কৰাই দিও প্ৰত্যেকটো মেইন বুক কৰাই দিও এইখিনি কৰাৰ পিছত সায়েন্সত তোমালোকে কি কৰিবা কোৱেশ্চন বেংকখনত যোৱা আকৌ কোৱেশ্চন বেংকখনৰ পৰা আমাৰ যিখন কোৱেশ্চন বেংক প্ৰত্যেকটো চেপ্টাৰৰ পৰা তোমালোকে কি কৰিবা এমসিকিউ বিলাক প্ৰেক্টিস কৰিবা তাত থিওৰিখিনি পঢ়ি আহিলা মক টেষ্ট দিলা আমাৰ কোৰ্সত যদি আছে তাৰপিছত কোৱেশ্চন বেংকৰ প্ৰত্যেক চেপ্টাৰৰ পৰা প্ৰেক্টিস কৰিবা ইংলিশ মিডিয়াম আসামিজ মিডিয়াম দুইটাৰ বাবে মই পঢ়াও কোৱেশ্চন বেংকখনো দুইটাৰ বাবেই হয় ঠিক আছে ম্যাথছ এণ্ড ফিজিক্স হাব এপত গৈ পেলাই তোমালোকে ডাউনলোড কৰি লবা ঠিক আছে লাষ্টত আহে ম্যাথছৰ এমসিকিউ আমি কিদৰে প্ৰেক্টিস কৰিম ম্যাথছৰ এমসিকিউ কিদৰে প্ৰেক্টিস কৰিম যাতে আমি 45 আউট অফ 45 পাও যাতে আলটিমেটলি আমি ম্যাথছত 100 নম্বৰ পাও 100 নম্বৰ পাবৰ কাৰণে কিন্তু এই এমসিকিউৰে বহুত হেল্প কৰিব ঠিক আছে মোৰ তাত পঢ়া বহুত ল'ৰা ছোৱালীয়ে ম্যাথছত 100 পাইছে যোৱাবাৰো দেখিছা মই নিজেও পাইছিলো ঠিক আছে এই এমসিকিউ খিনি ম্যাথছৰ কাৰণে এটাই খেল নোটস বনাব নালাগে ঠিক আছে কি কৰিবা মই যিখিনি কোৰ্সত পঢ়াও ম্যাথছৰ কোৰ্সত ঠিক আছে ম্যাথছৰ যেটো কোৰ্স পঢ়াও তাতে তোমালোকে আমাৰ ম্যাথছৰ কোৰ্সটোত গৈ ধুনিয়াকৈ প্ৰথম বুজিলা ঠিক আছে আমাৰ ম্যাথছৰ কোৰ্সত মই ওল্ড টপিকো পঢ়াও ওল্ড এনসিআৰটি কিতাপ নিউখনো পঢ়াও ওল্ডখনৰ ইম্পৰ্টেন্ট বিলাক মই পঢ়াই থাকো তো মই যেনেকৈ পঢ়াই গৈ আছো ম্যাথছত সেই হিচাপত তোমালোকে মোৰ বস্তুখিনি চাই পঢ়ি থাকা ঠিক আছে তাৰ পিছত মক টেষ্ট আমি সেকেন্ড কি কৰিবা আমি প্ৰত্যেক চেপ্টাৰৰ পৰা মক টেষ্ট দিও তোমালোকে নিজে এটেম্প কৰিব পাৰা ঠিক আছে এই কোৰ্সত যোন আছে এই মক টেষ্টটো তোমালোকে তাৰ পৰা দি লোৱা ঠিক আছে এখিনি কাম হল ইয়াৰ উপৰি এক্সট্ৰা কিছুমান কোৱেশ্চন প্ৰেক্টিস কৰিব লাগিব ম্যাথছৰ বাবে তাৰ বাবে ম্যাথছৰ বহুত ল'ৰা ছোৱালী আৰডি শৰ্মা লয় ইয়েস আৰডি শৰ্মা ল'ব পাৰা তোমালোকে কিন্তু আৰডি শৰ্মা ইংলিশ মিডিয়ামত আছে ঠিক আছে আৰু সিবিএসই কিতাপ হয় যদি কৰিব পাৰে ভাল কথা ঠিক আছে কিন্তু হেতু যদি কৰিব নোৱাৰা তেনেহলে মই আছো নহয় আমাৰ কি কৰিবা আমাৰ এই কোৱেশ্চন বেংকখন লোৱা আমাৰ কোৱেশ্চন বেংকখনতো হে সিবিএসই নিচিনাই নতুন প্যাটাৰ্নৰ প্ৰত্যেকটো নতুন প্যাটাৰ্নৰ প্ৰশ্ন আছে ঠিক আছে তো এই নতুন প্যাটাৰ্নৰ প্ৰশ্নখিনি তোমালোকে আমাৰ এই কোৱেশ্চন বেংকখনৰ পৰাও কৰিব পাৰা ইয়াতে প্ৰত্যেক চেপ্টাৰৰ পৰা 100 প্লাস তোমালোকে ম্যাথছৰ এমসিকিউ পাই যাবা ইংলিশ মিডিয়াম আসামিজ মিডিয়াম দুইটাতে লং কোৱেশ্চনো পাবা সব বস্তু পাবা এখন কোৱেশ্চন বেংক আমাৰ ম্যাথছ এণ্ড ফিজিক্স হিচাপে পদে পাবা ঠিক আছে লাষ্টত আহো আমি কি লাষ্টত এটা বহুত সবেই টান পায় কি নিউ প্যাটাৰ্ন এমসিকিউ কিছুমান আহে এবাৰ যেহেতু তুমি যদি এবাৰ ম্যাথছৰ নতুন কিতাপখন চোৱা তাতো নতুন প্যাটাৰ্ন এমসিকিউ দিছে হেয়া হেৰিটো আহিব সায়েন্সতো আহিব সোশিয়েলতো আহিব ইংলিছত কেনেকুৱা প্ৰশ্ন আহে এটা টাইপৰ আহে এছাৰশন আৰু ৰিজনিং কেনেকৈ কৰিব লাগে মই পঢ়াই দিছো সেকেন্ড টাইপৰ আহে কিছুমান বক্স মিলাব লাগে এটাৰ লগত এটা এনেকৈ ঠিক আছে এনেকুৱা টাইপৰ এমসিকিউ বিলাক কিন্তু তোমালোকে প্ৰেক্টিস কৰিব লাগিব থিওৰি পঢ়িলেই নহব এনেকুৱা কোৱেশ্চন প্ৰেক্টিস কৰিলেহে পাৰিবা গতিকে এনেকুৱা কোৱেশ্চন প্ৰেক্টিস কৰিবৰ কাৰণেও তোমালোকে কি কৰিবা আমাৰ যিখন কোৱেশ্চন বেংক আছে আমাৰ ম্যাথছ এণ্ড ফিজিক্স হাব এপত যাবা ম্যাথছ এণ্ড ফিজিক্স হাব এপত যাবা আৰু ম্যাথছ এণ্ড ফিজিক্স হাব এপত গৈ তোমালোকে যিখন আমাৰ কোৱেশ্চন বেংক এখন পাবা ঠিক আছে কোৱেশ্চন বেংক এখন আছে সেই কোৱেশ্চন বেংকখনত প্ৰত্যেক চেপ্টাৰৰ পৰা আমি যেহেতু 150 প্লাস এমসিকিউ যে আছে ইয়াতে তোমালোকে নিউ প্যাটাৰ্ন কোৱেশ্চন আছে ঠিক আছে এই নিউ প্যাটাৰ্ন কোৱেশ্চনখিনি আমাৰ ম্যাথছৰ তোমালোকে তাত গৈ কৰি লোৱা ঠিক আছে তো এই কোৱেশ্চন বেংকখনো তোমালোকে নিউ প্যাটাৰ্নৰ যিমানখিনি কোৱেশ্চন আছে নিজে প্ৰেক্টিস কৰা কিবা নোৱাৰিলে মোক পঠাব পাৰা আমাৰ কোৰ্সতো মই যিমানখিনি পাৰো পঢ়াই থাকো গতিকে এই ভিডিওটো কেনেকুৱা লাগিল সবেই জনাবা আৰু নতুন এনেকুৱা ভিডিও বনাই থাকিম তেতিয়া